যোৰহাটত উন্মোচন হ'ল গৱেষক পণ্ডিত প্ৰভাষ চন্দ্ৰ দাসৰ পাঠ সমীক্ষাৰে কীৰ্তন ঘোষা আৰু নামঘোষা। আজি যোৰহাটত এক আধ্যাত্মিক পৰিৱেশত উন্মোচন কৰা হয় বিশিষ্ট গৱেষক পণ্ডিত প্ৰভাষ চন্দ্ৰ দাসৰ পাঠ সমীক্ষাৰে কীৰ্তন ঘোষা আৰু নামঘোষা গ্ৰন্থ। সেই অনুসৰি যোৰহাটৰ মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বিশেষ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গ্ৰন্থখন উন্মোচন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মৃদুল কুমাৰ হাজৰিকাই। পৰিষদৰ সভাপতি মানিক চন্দ্ৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানত ডক্টৰ বিষ্ণুৰাম হাজৰিকা, ডক্টৰ ৰিমজিম বৰদলৈ, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভৱ গোস্বামী, অধ্যাপক তুফেল জিলানীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে অধ্যাপক বিষ্ণুৰাম নাথে। লগতে অনুষ্ঠানত নিজৰ মনৰ অনুভৱ ব্যক্ত কৰে প্ৰভাষ চন্দ্ৰ দাসে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। ভাষা সংস্কৃতি আৰু শংকৰদেৱ গৱেষণা পৰিষদৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমবাসী ৰাইজৰ কাৰণে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আচলতে সৌভাগ্যৱান বুলি ভাবিছোঁ নিজকে যে আজি 5 বছৰীয়া আমাৰ এটা পৰিকল্পনা অন্ত পৰিছে। ভাষা সংস্কৃতি আৰু শংকৰদেৱ গৱেষণা পৰিষদৰ তৰফৰ পৰা প্ৰথম কাৰ্যসূচী হিচাপে লোৱা হৈছিল যে অসমত চলি থকা যিসমূহ শাস্ত্ৰ এই শাস্ত্ৰসমূহৰ পাঠ সমীক্ষা কৰা হওক। আৰু প্ৰথম কাৰ্যসূচী হিচাপে কীৰ্তন ঘোষাক আমি পাঠ সমীক্ষাৰ কাৰণে আগবাঢ়িলোঁ। পাঠ সমীক্ষা এনেকুৱা এটা পদ্ধতি যাক আচলতে টেক্সচুৱেল ক্ৰিটিচিজম বুলি কয়। আপোনালোকে দেখিব যে অসমত যিবিলাক শাস্ত্ৰ মহাপুৰুষসকলৰ যিসমূহ শাস্ত্ৰ প্ৰচলিত হৈ আছে এই শাস্ত্ৰসমূহৰ মাজত কোনো ধৰণৰ মিল নাই। আপুনি বৰগীতেই হওক, নামঘোষা হওক, কীৰ্তন হওক বা বিভিন্ন ধৰণৰ শাস্ত্ৰসমূহ হওক, আপুনি দেখিব যে ইয়াত সম্পাদক সকলো মানে যাৰ মন যায় সিয়ে সম্পাদনা কৰিব পাৰে। ইয়াত কোনো অথৰিটি নাই, তাৰমানে আমাৰ শাস্ত্ৰসমূহৰ কোনো কৰ্তৃত্ব নাই। এই ব্যৱস্থাটো আচলতে আন ধৰ্মীয় যিবোৰ শাস্ত্ৰ সেইসমূহ যদি আমি লক্ষ্য কৰোঁ সমান্তৰালভাৱে দেখিম যে সেই শাস্ত্ৰসমূহৰ আকাৰ ইকাৰ কোনো এডাল ইফাল সিফাল কোনেও কৰিব নোৱাৰে বা সম্পাদনাও কোনো কৰাৰ অধিকাৰো নাই। তেওঁলোকৰ মানে কৰ্তৃত্ব আছে বা অথৰিটিটো আছে। আমাৰ দুৰ্ভাগ্যৰ কথা যে অসমৰ শাস্ত্ৰসমূহৰ কোনো ধৰণৰ সেই অথৰিটিটো নাই। গতিকে আমি ভাবিলোঁ যে ভাষা সংস্কৃতি শংকৰদেৱ গৱেষণা পৰিষদৰ তৰফৰ পৰা আন নহ'লেও অসমত মহাপুৰুষসকলৰ যিসমূহ শাস্ত্ৰ চলি আছে এই শাস্ত্ৰসমূহৰ পাঠ সমীক্ষা কৰা হওক। এটা জটিল পদ্ধতি টেক্সচুৱেল ক্ৰিটিচিজম যাক কোৱা হয়, যাৰ কাৰণে প্ৰয়োজন হয় আচলতে প্ৰাচীন যিবিলাক আমাৰ সাঁচিপাতৰ পুথি, এই সাঁচিপাতৰ পুথি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি সংগ্ৰহ কৰিবলৈ লাগিলোঁ 5 বছৰ আগতে। তাৰপিছত আমি দায়িত্ব অৰ্পণ কৰিলোঁ আমাৰ পণ্ডিত প্ৰভাষ চন্দ্ৰ দাস ডাঙৰীয়া, তেওঁ গুৱাহাটী নিবাসী। এতিয়া আচলতে শংকৰী সাহিত্য ভাষা সংস্কৃতিৰ এজন পণ্ডিত প্ৰভাষ চন্দ্ৰ দাস ডাঙৰীয়া আমাৰ লগত আছে আৰু তেখেতে এই পাঠ সমীক্ষা পদ্ধতিটো সুন্দৰৰূপে আয়ত্ব কৰি লোৱাৰ পাছত আমি তেখেতক এই দায়িত্বটো অৰ্পণ কৰিলোঁ যে প্ৰথম কাৰ্যসূচী হিচাপে আপুনি আমাৰ কীৰ্তন পুথি আৰু ঘোষা পুথিৰ পাঠ সমীক্ষা কৰি দিয়ক। আমি অতি সোনকালে ৰাইজৰ মাজলৈ যাতে এখন বিজ্ঞানসন্মত পুথি উলিয়াই দিব পাৰোঁ এই কথাটো তেখেতৰ ওপৰত অৰ্পণ কৰা হ'ল। আজি আমি সৌভাগ্যৱান, ইতিমধ্যে এই প্ৰতিভাগ আমাৰ উন্মোচন হৈ ওলাইছে। ৰাইজে কেনেকৈ গ্ৰহণ কৰে আমি এইটো নকওঁ, এইটো ৰাইজৰ কথা, বিচাৰ বিবেচনা ৰাইজৰ হাতত। আমি ভাবিছোঁ যে শংকৰদেৱৰ সমকালৰ যিটো আচলতে ভাষা, যি বানান পদ্ধতি, আখৰ জোটনি এইসমূহ ইয়াত উপস্থাপন কৰা হৈছে সুন্দৰকৈ। আপোনালোকে দেখিবলৈ পাব সেই সময়ছোৱাৰ এটা ভাষা আমি উপস্থাপন কৰিবলৈ সফল হৈছে যেন লাগিছে আৰু আজি আমি ৰাইজৰ মাজলৈ মুকলি কৰি দিছোঁ। আৰু আচলতে উপস্থিত আছে আমাৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়, তেখেত নিৰ্দিষ্ট বক্তা হিচাপে আছে। তাৰ লগতে আছে আমাৰ সভাপতি হিচাপে মানিক চন্দ্ৰ দত্ত ডাঙৰীয়া আছে, সব্যসাচী মহন্ত আছে, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আছে, তাৰপিছতে ব্ৰিজমোহন হাজৰিকা আছে, আমাৰ CKB কমাৰ্চ কলেজৰ কাষৰে অধ্যক্ষ মহোদয় আছে। কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত আমি গ্ৰন্থভাগ উন্মোচন কৰিছোঁ আৰু পদাধিকাৰ মহোদয়ক মাতিছিলোঁ। আমাৰ আচলতে আমি সকলোকে, আমাৰ উন্মোচক কোনো নিৰ্দিষ্ট উন্মোচন নাই, আমাৰ নিমন্ত্ৰিত সকলো ব্যক্তিকে আমি উন্মোচক হিচাপে ৰাখিছোঁ, উন্মোচক মণ্ডলী হিচাপে ৰাখিছোঁ। আমাৰ মাজত এতিয়া সদ্যহতে উপস্থিত আছে আনন্দ শইকীয়া ডাঙৰীয়া, চিনেমা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। তাৰপিছতে ব্ৰিজমোহন হাজৰিকা, অধ্যক্ষ CKB বাণিজ্য মহাবিদ্যালয় যোৰহাটৰ, ৰিমজিম বৰদলৈ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙা, সব্যসাচী মহন্ত অধ্যক্ষ গড়গাঁও মহাবিদ্যালয়, তুফেল জিলানী ডাঙৰীয়া অধ্যাপক তেখেত কাকজান মহাবিদ্যালয়ৰ, ভৱ গোস্বামী ডাঙৰীয়া যোৰহাট জিলাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, আৰু আছে হৰগোবিন্দ পাঠক গুৱাহাটীৰ পৰা এজন বঁটা বিজ্ঞানী, আৰু আমাৰ মাজত বিশিষ্ট ব্যক্তি অজস্ৰ আছে। তেখেতসকলৰ উপস্থিতিত আজি আমি সকলোৰে মানে আমাৰ উন্মোচক মণ্ডলী আছে, উন্মোচক মণ্ডলীয়ে আমাৰ অনুষ্ঠানটো এতিয়ালৈকে চলি আছে। গ্ৰন্থ উন্মোচন ইতিমধ্যে সমাপ্ত হৈছে। পুথিভাগ আচলতে ভাষা সংস্কৃতি শংকৰদেৱ গৱেষণা পৰিষদৰ হাতত ইতিমধ্যে আছে। তাৰ জৰিয়তে তেওঁলোকে কণ্টেক্ট কৰিলে পাব, যোগাযোগ কৰিলে পাব। আৰু ইতিমধ্যে আমি ব্যৱস্থা কৰিছোঁ যে যোৰহাটৰ যিখিনি বিপণী আছে, গ্ৰন্থ বিপণী আছে, সেই গ্ৰন্থ বিপণীসমূহত আমি বিতৰণ কৰিম বুলি ভাবিছোঁ।